নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আজি মই আপোনালোকলৈ পঠিয়াই দিম বেঙেনাৰ খেতিৰ ভিডিঅ' এটা। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় যদি চাব পাৰে তেনেহ'লে আপোনালোকে বেঙেনা খেতি কেনেকৈ কৰিব লাগে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই তিনিটা মাহৰ ভিতৰত যদি আপোনালোকে বেঙেনা খেতি কৰিব বিচাৰিছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে অৱশ্যই চাব লাগিব। চালে আপোনালোকে বেঙেনা খেতিৰ বিষয়ে A to Z কথাখিনি আপোনালোকে নিশ্চয় গম পাব। তো জুলাই মাহ, আগষ্ট মাহ, ছেপ্টেম্বৰ মাহ এই তিনিটা মাহৰ ভিতৰত যদি আমি খেতি কৰোঁ নহয় তেনেহ'লে কি জাতৰ বেঙেনাৰ পুলি আমি পেলাম, কি গুটি পেলালে আমি খেতিত বেছি লাভান্বিত হ'ব পাৰিম। তো বেঙেনাৰ ভিতৰত ধৰক যথেষ্ট পৰিমাণে ফলন পাবলৈ হ'লে তেনেহ'লে আমি কি কৰিব লাগিব হ'লে ৰাবাদা গোল্ড, মেটাল চিট বা ভিয়েনাৰ চিট এনেকুৱা ধৰণৰ বেঙেনাবিলাক আমি কি কৰিব লাগিব, গুটিবিলাক আমি পেলাব লাগিব। তো ইয়াত গুটি পেলোৱা হ'ল, গুটিৰ বয়স আজি বা গুটিৰ পৰা যে সেই পুলিবিলাক হ'ল, পুলিৰ বয়স আজি 27 দিন হৈ গৈছে। 27ৰ পৰা 27 দিন হৈ গ'লে আমি পুলিবিলাক কি কৰিব লাগে, খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব লাগে। তো পুলিবিলাক যে লগোৱাৰ আগতে আমি খেতিত কি পন্থা অৱলম্বন কৰিব লাগিব, তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকক জনাই দিম। তো খেতিত এই পুলিবিলাক যে লগোৱা হৈছিল মই আপোনালোকক যে দেখুৱালোঁ, পুলিবিলাক যে উঠাই কিনে লগোৱা হৈছে এই চাওক, আৰু যিখিনি পুলি বেছি হৈছে সেইবিলাক আমি বিকি দিম, কোনো কথা নাই। ওচৰতে আমাৰ খেতিয়কৰ অভাৱ নাই, আমাৰ খাৰুপেটীয়া হয়। খাৰুপেটীয়াত খেতি কৰাৰ ধৰণটো আপোনালোকে নিশ্চয় গম পায়। আৰু খাৰুপেটীয়াত খেতিয়কসকলে যি উন্নত ধৰণৰ দানা, উন্নত ধৰণৰ ঔষধ দিয়াৰ পিছত খেতিত কোনো ধৰণৰ বেমাৰ আজাৰে দেখা নাপায়। তো খেতিত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিব লাগিব আৰু মাটি এনেকুৱা এঢলীয়া হ'ব লাগিব। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, চাওক ইফালৰ পৰা ইফালে মই য'ত থিয় হৈ আছোঁ তাৰ পৰা একদম পূবফালে মই আপোনালোকক দেখুৱাই আছোঁ, ইফালে দ মাটি, ইয়াত পানী জমা হোৱাৰ লগে লগে সিফালে দৌৰিও যাব। বৰষুণ হোৱাৰ লগে লগে খেতিত আৰু পানী জমা হৈ নাথাকে। এনেকুৱা ধৰণৰ মাটি যদি আপোনালোকে নিৰ্বাচন কৰি লৈ আপোনালোকে যদি বেঙেনা খেতি কৰিব পাৰে তো আপোনালোকে বেঙেনা খেতিৰ পৰা যথেষ্ট ফলন, যথেষ্ট টকা উপাৰ্জন কৰাৰ ভাল এটা পদ্ধতি আপোনালোকে পাব। তো কথা হ'ল এই বেঙেনাবিলাক কেতিয়া উঠিব, প্ৰতি বিঘাত বেঙেনা আমি কিমান উঠাব পাৰিম, কেইদিন পিছে উঠাব পাৰিম, কি সাৰ দিব লাগিব আৰু কি ধৰণে আমি যতন কৰিব লাগিব, আৰু গছবিলাক আমি সুস্থ ৰাখিবৰ কাৰণে আমি গছৰ গুৰিত আমি খুঁটা কিয় দিওঁ, আৰু গছবিলাক হালি যায় কিয়, গছৰ পাতবিলাক ফুলি যায় কিয়, গছৰ পাতবিলাক হালধীয়া হেতা পৰা হৈ যায়, তাৰ কাৰণে আমি কি ঔষধ দিব লাগিব, গছত যদি ফলন কমি যায় আমি কি দানা দিম, আৰু এই গছবিলাকৰ শিপাবিলাক যাতে নষ্ট নহয় আৰু গছত এনেকুৱা ধৰণৰ এই উৰণীয়া মাখিবিলাক যাতে আমি আঁতৰাব পাৰোঁ, এনেকুৱা মাখিবিলাক যাতে খেতিত নাথাকে তাৰ কাৰণে আমি কি ধৰণৰ দৰৱ আমি খেতিত দিব লাগিব, আৰু গছৰ পাতবিলাক চিকচিকীয়া ৰাখিবৰ কাৰণে আমি কি ধৰণৰ ভিটামিন আমি খেতিত দিব লাগিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত A to Z কথাখিনি আলোচনা কৰিবলৈ কৈ আছোঁ। মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ এইটো হ'ল ৰাবাদা গোল্ড। এই ৰাবাদা গোল্ড বেঙেনা খেতিত প্ৰথমতে আপোনালোকে প্ৰতি বিঘাত 2 গাড়ী গোবৰ আনি আপোনালোকে ৰেডি কৰি ৰাখিব। 1 গাড়ী গোবৰ দিয়াৰ পিছত ধুনীয়াকৈ হাল মাৰিব, ময়াব। প্ৰতি বিঘাত 10 কিলো ইউৰিয়া, 10 কিলো DAP, 10 কিলো পটাছ আৰু 30ৰ পৰা 35 কিলো আপোনালোকে চুপাৰ দি কিনে ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে পুলিখিনি লগাব। পুলিখিনি মইতো আপোনালোকক ফাৰ্ষ্টতে দেখুৱাই দিছোঁ। তো পুলিখিনি লগোৱাৰ পদ্ধতিটো আপোনালোকে নিশ্চয় গম পাইছে। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰখা হৈছে 2.5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুট, গছৰ পৰা গছৰ দূৰত্ব 2.5 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুটকৈ ৰখা হৈছে, যাতে কোনো ধৰণৰ গছৰ লগত গছ লাগি নাথাকে। এই কথাটো আপোনালোকে কিন্তু অকণমান মনোযোগী হ'ব। মই যে কথাটো ক'লোঁ এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব যে 2.5 ফুট দিয়া হৈছে, এই কাৰণেই দিয়া হৈছে বেঙেনা গছ এটাৰ লগত আৰু এটা যেতিয়া জোঁট লাগি যায় তেতিয়া কিন্তু খেতিৰ ভিতৰত আপোনালোকে যাব নোৱাৰিব, গছৰ গুৰিত ছাঁ পৰি থাকিব আৰু তেতিয়া কিন্তু গছৰ ফলনটো অট'মেটিকেলি কমি যায়। তো আপোনালোকে এই পদ্ধতি মতে যদি খেতি কৰিব পাৰে নহয় তেনেহ'লে আপোনালোকে ফলন ভাল এটা পাব খেতিৰ পৰা। তো খেতিত কিন্তু যথেষ্ট পৰিমাণে ফুল এতিয়াই দেখা দিছে, আৰু ফুল আৰু ফল যাতে সৰি নপৰে তাৰ কাৰণে মই এটা ব্যৱস্থা কৰি আছোঁ। মই প্ৰথমতে আপোনালোকক ক'ম যে এই খেতিত যাতে
মই অলপ আগতে কৈ যোৱা কথাটো এতিয়া আলোচনা কৰিবলৈ গৈ আছোঁ। এই বেঙেনা গছৰ এই ডালবিলাক এনেকুৱা ধৰণৰ পোকবিলাকে ফুটা কৰি দিয়ে। নিশ্চয় চাব পাৰিছে, এই চাওক ইয়াক ফুটা কৰিছে আৰু এই গছৰ পাতটো একদম লেৰেলি গৈছে, চাব পাৰিছে। এইবিলাক যেতিয়া আপোনালোকে খেতিত স্প্ৰে কৰিব ঔষধ, মই ঔষধৰ কথা কৈ আছোঁ, তাৰ আগতে আপোনালোকে কি কৰিব, এই এনেকুৱাকৈ আপোনালোকে ভাঙিব লাগিব। ইয়াত ভাঙি দি তাৰপিছত স্প্ৰে কৰিব আৰু এনেকুৱা ধৰণৰ এই পাতবিলাক আপোনালোকে খেতিৰ পৰা আঁতৰাব লাগিব। নহ'লে যদি ওচৰতে কিবা নদী চদী আছে তাৰ মাজত পেলাই দি থৈ আহিব লাগিব। এইবিলাকৰ ভিতৰত কিন্তু সৰু সৰু পোকবিলাক সোমাই আছে, যাতে খেতিৰ আশে পাশে নাথাকে, নহ'লে আকৌ ইয়াৰ পৰা আহি কিনে আকৌ গছত উঠিব। তো আৰু এটা গছ আপোনালোকক দেখুৱাই আছোঁ, এনেকুৱা ধৰণৰ ফুটা কৰি থকা ডালবিলাক মই আপোনালোকক আকৌ দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ ফুটা কৰি থকা ডালবিলাক এই চাব পাৰিছে, চাইছে না পোকে কি ধৰণে ফুটা কৰিছে। আৰু ভিতৰত চাওক কি একদম পূৰা খাই খাই একদম পূৰা হাগিখিনি একদম পূৰা ভৰ্তি কৰি ৰাখিছে। ইয়াৰ পৰা আকৌ কি হ'ব, ইনফেকশ্যন হ'ব, হয় ইয়াৰ পৰা আকৌ পোকে জন্ম ল'ব। ইয়াত মাখি বহি কিনে যিটো বীজাণু আছে বীজাণু আকৌ ইয়াত দি থৈ গুচি যাব। তো এনেকৈ ভাঙি পেলাই দিব আৰু পেলাই দিয়াৰ পিছত গছত স্প্ৰে কৰিব, তেতিয়া গছটো সুস্থ থাকিব। আৰু গছটো সুস্থ থাকিলে গছৰ পৰা আমি কি পাম, যথেষ্ট ফলন পাম। এতিয়া কথা হ'ল গছৰ পাতবিলাক হালধীয়া হয়, হেতাও পৰা হয়, তাৰ কাৰণে আপোনালোকে দাহাত স্প্ৰে কৰি দিলে আপোনালোকৰ খেতিৰ পৰা পোকবিলাক আঁতৰি যাব। আৰু এনেকুৱা ধৰণৰ ফুটা কৰাৰ বেমাৰৰ কাৰণে কোনটো বেমাৰ মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো বেমাৰ। এনেকুৱা ধৰণৰ বেমাৰবিলাক আপোনালোকে যদি বেঙেনা খেতিৰ পৰা আঁতৰাব বিচাৰিছে, বেমাৰটো বা গছৰ ডালটো ফুটা কৰা বেমাৰটো আঁতৰাব বিচাৰিছে, তেনেহ'লে গ্ৰাছিয়া, হেষ্টকিং আৰু চেমডিছ, এই তিনিটা ঔষধ আপোনালোকে নাম লাগিলে টুকাই ৰাখক। এই তিনিটা ঔষধ যদি আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত বেঙেনা গছৰ আৰু কোনো ধৰণৰ বেমাৰ নাথাকিব। আৰু এটা কথাই কৈছোঁ আপোনালোকক যে বেঙেনা গছবিলাক যেতিয়া লগাব, একেলগে লগাব, গছবিলাক দুটা এটা মৰি গৈছে, আকৌ লগে লগে 2 এদিনৰ ভিতৰতে আকৌ কি কৰিব লাগিব, এয়া চাওক এটা গছ ইয়াৰ পৰা মৰি গৈছিল, এয়া চাওক সৰু এটা পুলি আনি ইয়াত যে লগোৱা হৈছে, গছৰ খেতিৰ লগত মিলা নাই, এডজাষ্ট হোৱা নাই। সেইকাৰণে আপোনালোকক কৈ থাকোঁ, আপোনালোকে যিটো খেতি কৰিব, খেতিৰ বিধান যদি ঠিক নহয় খেতিও ভাল নহয়। খেতিৰ বিধান যদি ঠিক নকৰিব পাৰোঁ, তেনেহ'লে আমাৰ খেতিৰ পৰা আশাও কৰিব নোৱাৰোঁ। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, সংগ নাই, কি কৰিব, খেতিত মই যিকেইটা পোকৰ ঔষধৰ নাম ক'লোঁ এইকেইটা আপোনালোকে দিব। মাজে মাজে আপোনালোকে পকেট স্প্ৰে কৰিব, লুব্ৰিও স্প্ৰে কৰিব। এইবিলাক কিন্তু এনেকুৱা ফুটা কৰা পোকৰ কাৰণে বহুত ভাল ঔষধ। ফুটা যাতে নকৰে তাৰ কাৰণে মই আপোনালোকক ভাল কেইটামান ঔষধৰ নাম কৈ দিলোঁ। এতিয়া মাজে মাজে ডাষ্টাৰ এটা ঔষধ আছে, এইটো হ'ল সেদুৰী পোক, যিটো পাতবিলাক হালধীয়া কৰি পেলাই একদম ফুলি যায়। এনেকুৱা ধৰণৰ ফুলি যোৱা সমস্যাৰ কাৰণে আপোনালোকে ডাষ্টাৰ স্প্ৰে কৰিব, যিটো এটা বেমাৰ আপোনালোকক মই দেখুৱাই দিছোঁ। চাওক এই পাতবিলাক কিন্তু ফুলি গৈছে, ফুলি যোৱাৰ লগে লগে আপোনালোকে ডাষ্টাৰ যেতিয়া স্প্ৰে কৰিব, তেনেহ'লে তেতিয়া আপোনালোকে চাব পাৰিব আপোনালোকৰ বেঙেনা গছত আৰু এই ফুলি যোৱাৰ সমস্যাটো নাথাকিব। এতিয়া ভিটামিনলৈ যাওঁ। ভিটামিন আপোনালোকে পিক আপ দিব পাৰিব, ৰজোটা দিব পাৰিব, চাইপাৱাৰ প্লাছ দিব পাৰিব, ভিটা গোল্ড দিব পাৰিব। এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত দিলে গছৰ পাতবিলাক সুস্থ হৈ থাকিব, গছৰ ডাল পাতবিলাক বেছিকৈ ওলাব। আৰু নতুন নতুন ডাল পাত যেতিয়া ওলাব, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলনো আশা কৰিব পাৰিব। গোবৰ কিন্তু এক গাড়ী কিন্তু ঢালি দিলে, হাল মাৰিলে, ময়ালে, ধনিময় কৰিলে, লগালে আৰু এক গাড়ী গোবৰ যে জমা হৈ থাকিল, কেতিয়া দিব, যেতিয়া চাব বেঙেনা গছত দুটা এটাকৈ বেঙেনা লাগিবলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে গছত বা খেতিত ধুনীয়াকৈ গোবৰখিনি আকৌ সিঁচি দিব। আৰু গোবৰখিনি কিন্তু অকণমান পুৰণা ধৰণৰ গোবৰ দিব, একদম কেঁচা গোবৰটো ডাইৰেক্টলি বেঙেনা খেতিৰ কাৰণে বৰ উপযোগী নহয়। যদি কেঁচা গোবৰ আপোনালোকে খটাব বিচাৰে, তেনেহ'লে আপোনালোকে পটল, ভোল, জিকা এইবিলাক খেতিত আপোনালোকে দিব পাৰিব। কিন্তু বেঙেনা খেতিত যদি আপোনালোকে ভাবিছে যে একেবাৰে কেঁচা গোবৰবিলাক আপোনালোকৰ খেতিত দিব, এইটো একেবাৰে ভুল তথ্য, নিদিব। আৰু বৰষুণৰ বতৰ, গছৰ গুৰিত যেতিয়া সেই ভিজা গোবৰ বা কেঁচা গোবৰৰ পানীটো যেতিয়া যাব, অট'মেটিকেলি গছৰ শিপাত এটা ফাংগিচাইড লাগি যাব। লাগি যোৱাৰ লগে লগে তাত এটা গোবৰৰ এটা গেছ হয়, সেই গেছ হোৱাৰ লগে লগে গছটো মৰি যোৱাৰ সম্ভাৱনাও থাকে বা শিপা পচি যোৱাৰ সম্ভাৱনাও থাকে। বুজি পালে? নিশ্চয় বুজাব পাৰিছোঁ। এতিয়া আলোচনা কৰিম দানালৈ। দানা কি কি দিব বেঙেনা খেতিৰ বাবে? মই প্ৰথমতে আপোনালোকক কৈছোঁ নেনো জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, চাইপাৱাৰ প্লাছ জিয়াৰ। এনেকুৱা ধৰণৰ দানা বেঙেনা খেতিত, জলকীয়া খেতিত যদি আপোনালোকে দিব পাৰে, তো আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন পাব। কিন্তু যেতিয়া চাব আপোনালোকৰ বেঙেনা খেতিত 2বাৰৰ পৰা 3বাৰ উঠাইছে, কিন্তু গছত ফল লাহে লাহে কমি আছে, হোমি প্ৰ', ব্লেকবেৰী, ব্লেক পাৰ্ল,
তাৰ লগতে নেট্ৰোপালছ, তাৰপিছতে অল ড'জ, এইকেইটা দানাৰ পৰা আপোনালোকে যিকোনো এটা দানা আপোনালোকে চিলেক্ট কৰিব। প্ৰতি বিঘাত 4 পৰা 5 কিলোকৈ আপোনালোকে সিঁচিব। সিঁচাৰ লগে লগে আপোনালোকে চাব পাৰিব আপোনালোকৰ খেতিত ফলন। কেৱল খেতিৰ ফালে চাবলৈ ইচ্ছা কৰিব, চাই থাকিবৰ কাৰণে ইচ্ছা কৰিব, আৰু ওচৰত থকা মানুহখিনি আপোনালোকৰ খেতি চাবৰ কাৰণে আগ্ৰহী হ'ব আৰু এখেতৰ খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হ'ব। তো এনেকুৱা ধৰণৰ খেতি কৰক। খেতি যদি আমি কৰিব লাগে তেনেহ'লে আমি ভালদৰে কৰিম, আৰু যদি খেতিৰ ওপৰত আমি মনোযোগ নিদিওঁ তেনেহ'লে খেতি কৰাৰ দৰকাৰ নাই। বুজিব পাৰিছে? দানা ঔষধ আপোনালোকে বিচাৰি পোৱা নাই, আপোনালোকে মোক এটা ফোন মাৰিব। মই আপোনালোকৰ কাৰণে 24 ঘণ্টাই সময় দি আছোঁ। কেৱল আপুনি নহয়, আপোনালোকক কৈছোঁ, চবকে, বিশেষকৈ আমাৰ খেতিয়কসকলে যাতে আমি ভালদৰে খেতি কৰি ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ তাৰে কামনা কৰোঁ। তো চিলাপথাৰ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, নাৰায়ণপুৰ, ইফালে মাজুলী, ইফালে বৰপেটা ৰোড, হাউলি, এইবিলাক ঠাইত, তাৰপিছত আছে ইফালে কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, এইবিলাক ঠাইত কিন্তু মই সংগনাই দানা, ঔষধ, বিধান এইবিলাক পঠিয়াই আছোঁ। আপোনালোকৰ কি লাগে A to Z মই আপোনালোকক পঠিয়াই দিম। বন্ধাকবিৰ গুটি লাগে, ওলকবি, ফুলকবি, গাজৰ, মূলা, তিতা কেৰেলা, তাৰপিছত ভাত কেৰেলা, তৰৈ, যিকোনো খেতিৰ বিধান, আৰু লগে লগে আপোনালোকে পাই যাব। এতিয়া কিন্তু সময় আহি আছে হাইব্ৰিড জাতৰ পটলৰ শিপা। A to Z আপোনালোকে পাব। কেৱল আপোনালোকে কি কৰিব লাগিব, খেতিৰ ওপৰত মনোযোগী হ'ব লাগিব। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় অৱগত। কেৱল আজি মই নতুনকৈ যে ভিডিঅ' দিছোঁ এয়া নহয়, আগৰ পৰাই আপোনালোকলৈ মই ভিডিঅ' পঠিয়াই আছোঁ, যাতে আপোনালোকৰ মোৰ কোৱা কথাখিনিৰ ওপৰত গুৰুত্ব দি যদি আপোনালোকে শুনিব পাৰে, বিন্দু পৰিমাণে যাতে আপোনালোকৰ কামত আহে তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।